পঞ্চায়ত অফিসত সদস্য পত্নীৰ সৈতে বহি থাকিব নোৱাৰিব স্বামী অভিযোগ দিলেই তৎক্ষণাৎ হেৰুৱাব পদবী পঞ্চায়ত অফিসত সদস্য পত্নীৰ সৈতে স্বামী বহি আছে নেকি এতিয়াই দিয়ক অভিযোগ আৰু তৎক্ষণাৎ চৰকাৰে ল'ব ব্যৱস্থা এতিয়াৰে পৰা পঞ্চায়ত অফিসত পত্নীৰ সৈতে বহি থাকিব নোৱাৰিব স্বামীয়ে সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়ত অফিসত কৰিব নোৱাৰিব কোনো ধনৰ লেনদেন জনতাৰ কাম সদস্যই নিজে কৰি দিব লাগিব পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ পঞ্চায়তত জয়ী হোৱা মহিলাসকলৰ স্বামীৰ প্ৰৱেশ পঞ্চায়ত কাৰ্যালয়ত নিষিদ্ধ অফিসত আহি বহি থাকিব নোৱাৰিব সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা পঞ্চায়ত কাৰ্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ নিষেধ স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ইয়াৰ ডাঙৰ ঘোষণা আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ সংখ্যালঘুৰ ত্ৰাণকৰ্তা অখিল গগৈয়ে এইবাৰ কঁপাব ৰাজ্য এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ 4 আগষ্টত সংখ্যালঘুক লগত লৈ সাব্যস্ত কৰিব প্ৰতিবাদ সংখ্যালঘুৰ ত্ৰাণকৰ্তা অখিল গগৈয়ে এইবাৰ কঁপাব ৰাজ্য 4 আগষ্টত সংখ্যালঘুক লগত লৈ সাব্যস্ত কৰিব প্ৰতিবাদ উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীত হাজাৰ হাজাৰ লোকে কৰিব প্ৰতিবাদ 20,000 মানুহক লগত লৈ কৰিব আন্দোলন চাপৰৰ চৰুৱা বাখৰা তিলাপাৰা সন্তেশপুৰৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত আন্দোলন ঘোষণা অখিল গগৈৰ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদৰ জাননী পাই বেদখলকাৰীয়ে এৰিছে মধ্য অসম শীঘ্ৰে ৰূপহী হাটত চলিব প্ৰশাসনৰ বুলডজাৰ শীঘ্ৰে ৰূপহী হাটত চলিব প্ৰশাসনৰ বুলডজাৰ উচ্ছেদৰ জাননী পাই বেদখলকাৰীয়ে এৰিছে মধ্য অসম ৰূপহী হাটত বেদখলকাৰীৰ মাজত হাহাকাৰ সপনৰ ঘৰখন এৰি কান্দোনত ভাগি পৰিছে উচ্ছেদিতই জাননী পোৱাৰ লগে লগে ঘৰ এৰিছে কেইবাটাও পৰিয়ালে উচ্ছেদৰ বাবে সাজু কৰা হৈছে হ বুলডজাৰ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ তালিকা সাজু মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান পুনৰ 6টাকৈ স্থানত উচ্ছেদৰ জাননী প্ৰশাসনৰ মধ্য অসমত চলিব বৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীলৈ উচ্ছেদৰ জাননী ধিঙৰ 6টাকৈ স্থানত থকা বেদখলকাৰীলৈ প্ৰশাসনৰ জাননী উচ্ছেদিত স্থানৰ তালিকা প্ৰকাশ কৰিলে প্ৰশাসনে ধিঙৰ ৰৌমাৰী বিল লহকৰ ঘাট বালিসত্ৰ গ্ৰেজিং ৰিজাৰ্ভ লগতে আহমগাঁও ৰজাবাৰী 2 নং গ্ৰেজিং ৰিজাৰ্ভ আৰু বৰ্তামাৰী গ্ৰেজিং ভূমিত চলিব উচ্ছেদ শীঘ্ৰে ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ ধিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে।